ওলাল চাওক এটা মৃত পইতাচোৰা এনেদৰে উপঙি আছে মাংসৰ লগত এই মন কৰক ভালদৰে এই বাটিটোলৈ য'ত এটা মৃত পইতাচোৰা এনেদৰে স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে আৰু যাক কেন্দ্ৰ কৰি নিউ সিটি ধাবা এয়া চাওক আমি দেখুৱাইছো দৃশ্য আপোনালোকক সম্পাদিত ৰূপত এয়া হৈছে মাংসৰ বাটি যিটো মাংসৰ বাটিত এনেদৰে এটা মৃত পইতাচোৰা উদ্ধাৰ হোৱাক লৈ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হল গ্ৰাহকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হল এয়া চাওক এয়া হৈছে এখন ধাবা এখন নাম থকা ধাবা এই নাম থকা ধাবাখনে হৈছে নিউ সিটি ধাবা এই ধাবাখন আছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত যি সোণাপুৰক ধাবা নগৰী বুলি জনা যায় এই ধাবা নগৰীত এখনৰ পিছত আনখন ধাবা দেখিবলৈ পোৱা হৈছে এখনৰ পিছত আনখন ধাবা স্থাপন কৰা হৈছে প্ৰতিযোগিতা ধাবাসমূহৰ মাজত কোনে কিমান ধাবা স্থাপন কৰিব পাৰিব এই স্থানত তেনেকুৱা যেন এক প্ৰতিযোগিতা দেখিবলৈ পোৱা যায় কাৰণ উজনিলৈ যোৱা বাহন উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম দুৱাৰমুখ খানাপাৰাৰ পৰা নাটি দূৰত থকা এই সোণাপুৰ জোৰাবাটৰ এই ধাবাসমূহলৈ বিশেষকৈ উইকেণ্ডৰ সময়ত বিভিন্নজনে খাবলৈ যায় এটা চখ কিছু অৱসৰ বিনোদনৰ সময় আপোনজনৰ সৈতে ধাবালৈ যোৱাৰ এটা চখ থাকে সকলোৰে কিন্তু এই ধাবাসমূহত আসলতে কেনেদৰে খাদ্য প্ৰস্তুত কৰা হয় এই দৃশ্যই আকৌ এবাৰ উদঙাই তুলিছে আকৌ দেখুৱাইছো এবাৰ চাই লওক কিমান এটা ভয়ানক পৰিবেশত এই ভাত বনাই থকা হয় বা খাদ্য প্ৰস্তুত কৰা হয় ধাবাসমূহৰ ৰান্ধনীশালত আৰু এই খাদ্য পৰিবেশন কৰা হল এডল আৰক্ষীৰ বাবে এডল আৰক্ষী তদন্ত কৰি তেওঁলোকে উভতিছিল ক্ষেত্ৰী আৰক্ষীৰ এটা দল ক্ষেত্ৰী আৰক্ষীৰ এই দলটোৱে তদন্ত কৰিবলৈ গৈছিল সাংসাৰীলৈ আৰু সাংসাৰীৰ তদন্ত সামৰি পুনৰ উভতি যোৱাৰ বাটত সোণাপুৰৰ নিউ সিটি ধাবাত খাদ্য গ্ৰহণ কৰিছিল আৰক্ষীৰ দলটোৱে খুদ আৰক্ষীক মৃত পইতাচোৰা এনেদৰে পৰিবেশন কৰা ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে য'ত এই ঘটনা কেন্দ্ৰ কৰি আৰক্ষীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হল চাঞ্চল্যৰ সৃষ্টি হল জবাবদিহি কৰা হল হোটেলখনৰ কৰ্মচাৰীক হোটেলখনৰ মেনেজাৰক জবাবদিহি কৰা হল যাক লৈ কিছু উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হল ধাবাখনত নিউ সিটি ধাবা এয়া হৈছে নিউ সিটি ধাবা সোণাপুৰৰ ধাবা নগৰীৰ মাজৰে এখন ধাবা এখন আগশাৰীৰ ধাবা এই ধাবাখনতে এনেদৰে আৰক্ষীৰ দলটোক পৰিবেশন কৰা হল মাংসৰ লগত ওলাল এটা মৃত পইতাচোৰা যাক লৈ সোণাপুৰৰ নিউ সিটি ধাবাত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হল আমি পুনৰ জনাইছো ক্ষেত্ৰী আৰক্ষীৰ এটা দল সাংসাৰীৰ পৰা এক তদন্তৰ অনুসন্ধান কৰি উভতি অহাৰ পথত সোণাপুৰৰ এইখন নিউ সিটি ধাবাত নিখাৰ আহাৰ গ্ৰহণ কৰিবৰ বাবে প্ৰৱেশ কৰিছিল লগে ভাগে সকলোৱে এসাঁজ উদৰ পুৰাই খোৱাৰ বাবে আৰক্ষীৰ দলটোৱে প্ৰৱেশ কৰিছিল ধাবাখনত কিন্তু খুদ আৰক্ষীক এনেদৰে পৰিবেশন কৰা হল মাংস য'ত ওলাল মৃত পইতাচোৰা আৰু এই ঘটনাই ধাবা ৰিজৰ্টসমূহত খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত কিমান সচেতন সেই কথাই আকৌ এবাৰ উদঙাই দিছে এই ধাবা ৰিজৰ্টসমূহ ৰঘুমলাৰ দৰে গঢ় লৈ উঠা এই ধাবা ৰিজৰ্টসমূহত কিমান স্বাস্থ্যসন্মত পৰিবেশত আহাৰ প্ৰস্তুত কৰা হয় আজি আকৌ এবাৰ উদঙাই দিলে এই দৃশ্যাৱলীয়ে আমি পুনৰ জনাইছো উকালি অহা দৃশ্য অনিচ্ছা সত্ত্বেও আপোনালোকৰ সন্মুখত আগবঢ়াইছো এই দৃশ্য কাৰণ আপুনিও খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত এবাৰ ভাবি চাব কিমান স্বাস্থ্যসন্মত পৰিবেশত আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে এনে সমূহ খাদ্যই আজি যে পইতাচোৰা ওলাইছে কাইলৈ হয়তো জেঠি ওলাব এনেকুৱা ঘটনা এইখন গুৱাহাটী মহানগৰীত বা বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হৈছে আনকি মানুহৰ কটা আঙুলিও ওলাইছে খাদ্যৰ পৰা এনেকুৱা ধৰণৰ ঘটনাও আমি দেখিবলৈ পাইছিলো গতিকে খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিমান সচেতন ধাবা কৰ্তৃপক্ষ সেয়া এই দৃশ্যই আকৌ এবাৰ উদঙাই তুলিছে ধাবা নগৰী হিচাপে খ্যাত সোণাপুৰৰ একাংশ ধাবা ৰিজৰ্টে বিভাগীয় সকলো নীতি নিয়ম উলংঘা কৰি ব্যৱসায়িক সাম্ৰাজ্য কৰাতহে যেন মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে সকলো সাম্ৰাজ্য সকলো এনেদৰে নীতি নিয়ম উলংঘা কৰি যেন এতিয়া ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰাতহে মনোনিৱেশ কৰিছে উল্লেখযোগ্য যে এই অভিযোগ এয়াই নহয় দীৰ্ঘদিনীয়া এটা অভিযোগ এনে কৰ্তৃপক্ষৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ আছে বহু গ্ৰাহকে এনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে কিন্তু এই সমূহ ধাবাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে বিভাগীয় কৰ্তৃপক্ষই বা খাদ্য সুৰক্ষা বিভাগে সেয়া হৈছে ডাঙৰ প্ৰশ্ন ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো মেনেজাৰৰ ভাষ্য গ্ৰাহকৰ ভাষ্য শুনোৱা হওক তুমি এনে ভাত খাইছা ন হাতত এই মাংসত কি লৈছে এইটো ককৰছ হয় ন এইটো তেলপতা ক'ত ওলাইছে এইটো
এইটো মাংস আঞ্জাতে মাংস আঞ্জা লৈ আছে এখন কি ধাবা এখন ধাবাখন নাম কি আছিলে কি ধাবা এখন নিউ চিটি ধাবা না কি ওলাইছে এইটো কক্ৰচ চাই পেলাই হওক তে মানুহক আপোনালোকে এনেকৈ খাদ্য বনাই নেকি এনেকৈ খুৱাই নেকি মই কৈ আছিলোঁ এইটো থ মই তেতিয়া মাতি আছিলোঁ হে এনেকৈ খানা খুৱাই ন ভণ্টি এইফালে আছোন এইফালে হাত তুমি উঠি আছোন এইটো কি তুমি দেখিছানে এইটো এইটো কি এইটো কক্ৰচ ক'ত ওলাইছে এইটো মাংসত ওলাইছে ন ঠিক আছে তুমি দেখো লগাওক আপোনাৰ নাম কি অজয় হালৈ বয়স কিমান 26 দেউতাৰ নাম ঘৰ নলবাৰী ক'ত বজা থানা কি পৰে নলবাৰী ঠিক আছে এইটো আপুনি কি কাম কৰে ইয়াতে মেনেজাৰ কি ধাবা এইটো নিউ চিটি ধাবা ক'ত আছে এখন ধাবাখন সোণাপুৰত ঠিক আছে আপুনি যে মানুহক যে খাদ্য খুৱায় এইটো মাংসত কি ওলাইছে এইটো আপুনি চাইছেনে কি এইটো কি পোকা এইটো কি পোকা এইটো তেল পইতাখনে নহয় আপুনি চাই লওক এইটো তেল পইতাখনে নহয় চাই লওক এইটো হয়নে মানুহক তেনেকৈ খাদ্য খুৱায় আহোঁতে কেনেকৈ পৰিলে এইটো বনাইছে এইটো মৰা আহোঁতে পদ্ধতি জপিয়াই থাকিব আমি খেত্ৰী থানাৰ হয় আমি চাংচাৰী মিচিং কেছত গৈছিলোঁ আহি ইয়াতে ভাত খাম বুলি সোমালোঁ পিছত খাই থাকোঁতে মাংস চব্জিটোতে আমি পঁইতাচোৰা পালোঁ মানে আমি চাংচাৰীৰ পৰা আহিছিলোঁ ইয়াতে আমি অলপ ভাত খাই যাম বুলিকে সোমাইছিলোঁ সোমাওঁতে দেখা পালোঁ মাংস আঞ্জাত মানে পঁইতাচোৰা পাইছোঁ সেয়া আছিল আৰক্ষীৰ লোক যি গ্ৰাহক আছিল নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল আৰু তেওঁলোক নিজেই হতভম্ব হৈ পৰিল পঁইতাচোৰা মৃত পঁইতাচোৰা প্ৰত্যক্ষ কৰাৰ পিছত তেওঁলোকে জিখাজ আহাৰ গ্ৰহণ কৰিছিল সেই আহাৰ গ্ৰহণ কৰাৰ তেওঁলোকৰ তাৰ পিছত উকালি অহাৰ উপক্ৰম হ'ল গতিকে এনেকুৱা ক্ষেত্ৰত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই সেয়া লক্ষণীয় হ'ব সময়ে সময়ে এনে ৰেষ্টুৰেণ্ট বা হোটেল বা ধাবাৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগে অভিযান চলোৱা পৰিলক্ষিত হয় বিভিন্ন সময়ত সিল কৰা পৰিলক্ষিত হয় কিন্তু সেয়া সংবাদ মাধ্যমৰ সন্মুখত যেন এদিনীয়া বা দুদিনীয়া চমকতেই সীমাবদ্ধ হৈ থাকে গতিকে পৰৱৰ্তী সময়ছোৱাত এই বিষয়সমূহ কেনেদৰে বিচাৰ কৰি চাই বিভাগীয় কৰ্তৃপক্ষই সেয়া লক্ষণীয় হ'ব আৰু এই ক্ষেত্ৰত গ্ৰাহকসকলৰো কিছু সাৱধানতা আৰু সচেতনতা অহাৰ প্ৰয়োজন যিকোনো হোটেল ৰেষ্টুৰেণ্ট বা ধাবাত খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত লাইভৰ পৰা বিদায় লৈছো এই বিষয়টোত কি ভাবে জনাওক আপোনাৰো মতামত আৰু আপোনালোকে শেয়াৰ কৰক যাতে যথেষ্টখিনি দৰ্শকে বা গ্ৰাহকে ধাবা ৰেষ্টুৰেণ্টত যোৱা গ্ৰাহকে এই বিষয়টো অৱগত হয় কিছু সজাগ হ'বলৈ সক্ষম হয় ধন্যবাদ তুমি ইয়াতে ভাত খাইছা ন হাতত এইটো মাংসত কি লৈছে এইটো কক্ৰচ হয় ন এইটো তেল পইতা ক'ত ওলাইছে এইটো মাংস আঞ্জাতে লৈছে এখন কি ধাবা এখন ধাবাখন নাম কি আছিলে কি ধাবা এখন নিউ চিটি ধাবা না কি ওলাইছে এইটো কক্ৰচ চাই পেলাই হওক তে মানুহক আপোনালোকে এনেকৈ খাদ্য বনাই নেকি এনেকৈ খুৱাই নেকি মই কৈ আছিলোঁ এইটো থ মই তেতিয়া মাতি আছিলোঁ হে এনেকৈ খানা খুৱাই ন ভণ্টি এইফালে আছোন এইফালে হাত তুমি উঠি আছোন এইটো কি তুমি দেখিছানে এইটো কি এইটো কক্ৰচ ক'ত ওলাইছে এইটো মাংসত ওলাইছে ন ঠিক আছে তুমি দেখো লগাওক আপোনাৰ নাম কি অজয় হালৈ বয়স কিমান 26 দেউতাৰ নাম ঘৰ নলবাৰী ক'ত বজা থানা কি পৰে নলবাৰী ঠিক আছে এইটো আপুনি কি কাম কৰে ইয়াতে মেনেজাৰ কি ধাবা এইটো নিউ চিটি ধাবা ক'ত আছে এখন ধাবাখন সোণাপুৰত ঠিক আছে আপুনি যে মানুহক যে খাদ্য খুৱায় এইটো মাংসত কি ওলাইছে এইটো আপুনি চাইছেনে কি এইটো কি পোকা এইটো কি পোকা এইটো তেল পইতাখনে নহয় আপুনি চাই লওক এইটো তেল পইতাখনে নহয় চাই লওক এইটো হয়নে মানুহক তেনেকৈ খাদ্য খুৱায় আহোঁতে কেনেকৈ পৰিলে এইটো বনাইছে এইটো মৰা
আহোঁতে পদ্ধতি জপিয়াই থাকিব আমি ক্ষেত্ৰী থানাৰ হয় আমি চাংচাৰী মিচিং কেছত গৈছিলোঁ আহি ইয়াতে ভাত খাম বুলি সোমালোঁ পিছত খাই থাকোঁতে মাংস চব্জিটোতে আমি পঁইতাচোৰা পালোঁ মানে আমি চাংচাৰীৰ পৰা আহিছিলোঁ ইয়াতে আমি অলপ ভাত খাই যাম বুলিকে সোমাইছিলোঁ সোমাওঁতে দেখা পালোঁ মাংস আঞ্জাত